এতিয়া আমি আৰু এটা কাম কৰিব খুজিছো হেতু কৰাৰ কাৰণে দুই এজনে মোক বেয়াও পাব আমাৰ ঘৰত এজন পত্নী থাকুতে কিছুমানে আকৌ 2 নম্বৰ এগৰাকী লৈ আহে আকৌ চান্স পালে 3 নম্বৰ লৈ আহে আৰু তাৰ পিছত সুসুক সামাকৈ 4 নম্বৰ এগৰাকী লৈ আহে কিয় আনিলে 4টা বিয়া কৰালে বোলে নহয় আমাৰ ধৰ্মই কৈছে নহয় 4টালৈকে বিয়া কৰাব পাৰো আৰে 4টালৈকে বিয়া কৰাব পাৰে কিন্তু প্ৰথম জনে অনুমতি দিলেহে পাৰে নহলেতো নোৱাৰে এতিয়া বোলে আমিতো অনুমতি লওঁ কেনেকৈ লওঁ জোৰ জবস্তি লওঁ সেই কাৰণে মই এতিয়া নিয়ম কৰিছো 25 তাৰিখে বিধানসভাত আমি এখন আইন আনিম কোনোবা ঘৰত পত্নী থাকুতে কোনোবা মতা মানুহে যদি দুবাৰ বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব আজি আমাৰ অসমত মহিলাসকলে যি কথা ক'ব নোৱাৰিছিল আজি মহিলাসকলে ক'ব নোৱাৰা কথাখিনি মই কৈ আছো হয়নে নহয় ছোৱালীয়ে 13 বছৰতে বিয়া হৈ দিয়ে বেচেৰিয়ে ক'ব নোৱাৰে গতিকে এতিয়া ছোৱালীজনী হৈ মামাই কৈ আছো যে 18 বছৰ নোহোৱালৈকে বিয়া দিব নোৱাৰে মাকৰ সন্তান জন্ম দিব ইচ্ছা নাই দিবলগীয়া হয় এতিয়া আমি বুজাই আছো দ্বিতীয় বিবাহনো কোনে সন্মতি দিব কিন্তু উপায় নাই সেই কাৰণে মই কৈছো দ্বিতীয়বাৰ বিয়া কৰাৰ লগে লগে 7 বছৰ আমাৰ লগত গেষ্ট হৈ আহিবি আমাৰ লগত জেলত থাকিবি সমস্যা একো নাই আজি আমি যোৱা 5টা বছৰ অসমৰ মহিলাসকলক সবলীকৰণৰ বাবে এটাৰ পিছত এটাকৈ আমি প্ৰচেষ্টা লৈছো এতিয়া আমি আৰু এটা কাম কৰিব খুজিছো হেতু কৰাৰ কাৰণে দুই এজনে মোক বেয়াও পাব আমাৰ ঘৰত এজন পত্নী থাকুতে কিছুমানে আকৌ 2 নম্বৰ এগৰাকী লৈ আহে আকৌ চান্স পালে 3 নম্বৰ লৈ আহে আৰু তাৰ পিছত সুসুক সামাকৈ 4 নম্বৰ এগৰাকী লৈ আহে কিয় আনিলে 4টা বিয়া কৰালে বোলে নহয় আমাৰ ধৰ্মই কৈছে নহয় 4টালৈকে বিয়া কৰাব পাৰো আৰে 4টালৈকে বিয়া কৰাব পাৰে কিন্তু প্ৰথম জনে অনুমতি দিলেহে পাৰে নহলেতো নোৱাৰে এতিয়া বোলে আমিতো অনুমতি লওঁ কেনেকৈ লওঁ জোৰ জবস্তি লওঁ সেই কাৰণে মই এতিয়া নিয়ম কৰিছো